তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি SSC GD ৰিলেটেড নিউ ভেকেঞ্চি আৰু লগতে যিটো চলি আছে তাৰ ওপৰত কিছুমান সৰু সৰু গুৰুত্বপূৰ্ণ কথা পাতি যাবলৈ চেষ্টা কৰিম আৰু কিছুমান মেডিকেলৰ কথা আমি ইয়াত আলোচনা কৰিম। চ' ভিডিঅ'টো তোমালোকে পাৰিলে শেষলৈকে চাই যোৱা। প্ৰথমতে মই বহুতেই মেডিকেলৰ ওপৰত কিছুমান সৰু সৰু কথা সোধে, তাৰে ভিতৰত মই সৰুকৈ এটা তোমালোকক আজি কথা এটা কৈ দিওঁ, বহুতে জানিবও পাৰা। চ' আমাৰ চাইনাছৰ প্ৰব্লেম বহুতৰে থাকে, মানে মেডিকেলৰ সময়ত আমাৰ যেতিয়া নাকৰ এই ফুটা দুটা বন্ধ হৈ থাকে চাইনাছৰ কাৰণে, তেতিয়া অলপ ডক্তৰে প্ৰব্লেম পোৱা দেখা যায় বা চাবলৈ অসুবিধা পায় আৰু হয়তো সেইবাবে বহুতকে ৰিমেডিকেল দিবও পাৰে। চ' তোমালোকে সেই প্ৰব্লেমটোৰ পৰা তৎক্ষণাত মানে 1 পৰা 2 মিনিটৰ ভিতৰত কেনেকৈ ৰিলিফ পাব পাৰা। চ' এইটো চোৱা, এইটো মই ইমান দিনে কৈ থাকোঁ যে তোমালোকক নজেল ড্ৰপ। তো এই বস্তুটো তোমালোকে চোৱা, এই বস্তুটো মই খুলি দেখুৱাই দিওঁ, তোমালোকে বহুতে ইউজ কৰিবও পাৰা। এই বস্তুটো নজেল ড্ৰপ, এইটো তোমালোকে দেখিছা। তো এইটো যেতিয়া তোমালোকে নাকৰ ফুটাত এনেকৈ ওপৰলৈ কৰি 2 এটোপাল দি ল'বা, তো তেতিয়া তোমালোকৰ যিটো চাইনাছ আছে লগে লগে 2 মিনিট বা 3 মিনিটৰ পিছতে মানে নাকৰ যিটোটা মাংস বাঢ়ি থাকে, তো লগে লগে নাইকিয়া হৈ যাব। মানে 2 মিনিট বা 1 মিনিটৰ পিছতে তোমালোকৰ নাইকিয়া হৈ যাব। আৰু নাইকিয়া হোৱাৰ লগে লগে তোমালোকৰ নাকৰ ফুটা দুটা পূৰা ফ্ৰী হৈ যাব। আৰু যেতিয়া ডক্তৰে চাব টচ মাৰি, তেতিয়া তোমালোকে মানে একো প্ৰব্লেম নহয়, ৰিমেডিকেলো নোপোৱা। চ' এইটো মই সৰুকৈ প্ৰথমতে কৈ দিলোঁ আজি। এতিয়া কথা হ'ল নিউ ভেকেঞ্চিৰ কথা অলপ মই ইয়াত আলোচনা কৰি লওঁ। কথা হ'ল আমি নিউ ভেকেঞ্চিটোৰ বাবে এতিয়াৰ পৰা কেনেকৈ নিজক সাজু কৰিব পাৰোঁ বা আমি কেনেকৈ বেক টু বেক নিজক মানে প্ৰস্তুতি চলাই থাকিব পাৰোঁ। চোৱা, এইবাৰ যিখিনি কেণ্ডিডেটৰ ভাল স্ক'ৰ আছে, তোমালোকে এপ্লাই কৰা বা নকৰা বা নিউ ভেকেঞ্চিত দিয়া নিদিয়া সেইটো মই ক'বলগীয়া নাই। যিখিনি ভাল মাৰ্ক আছে, কিন্তু যিখিনিয়ে ভাবিছা যে এইবাৰ মোৰ বেয়া হৈ গ'ল, মই এইবাৰ ফিজিকেলত নাম নাহিল বা মেডিকেলত নাম আহিব কিন্তু মই ফাইনেল নাপাওঁ বা ফাইনেলত নাম নাহিল, তো সেইখিনি ল'ৰা ছোৱালীক কেনেকৈ নিজক সাজু কৰিব পাৰে। চোৱা, আমি যিকোনো এটা বস্তু পাবলৈ হ'লে কষ্ট কৰিব লাগিব। এনেই ওপৰতে বিচাৰি কেতিয়াও আমি ছাকচেছৰ পথ পাব নোৱাৰোঁ। আমি কষ্ট কৰিব লাগিব, তেতিয়া আমি যিকোনো এটা বস্তু আমি সহজে পাব পাৰোঁ। সেইটো লাগে ফিজিকেল হওক, লাগে মেডিকেল হওক, লাগে আমাৰ ৰিটেন হওক, এটা এক্সামৰ বাবে, এটা চাকৰিৰ বাবে মই কথাটো কৈছোঁ। চোৱা, আমি SSC GDৰ বাবে আমাৰ কিমান মাহ বা কিমান সময় আমাৰ ছাফিচিয়েণ্ট, তো সেইটো যদি মই কথা ক'বলৈ যাওঁ, এতিয়া যিহেতুকে আমাৰ 27 আগষ্টৰ পৰা আমাৰ এপ্লাই ডেট চলিব, মানে এপ্লাই হ'ব। চ' ল'ৰা ছোৱালীবিলাকে আমাৰ হাতত 27 আগষ্টত ওলালে মিনিমাম 4 পৰা 5 মাহ আমি সময় পাম। তো মই যদি কওঁ আমি SSC GDত চাকৰি ল'বলৈ 3 পৰা 4 মাহ, 4 পৰা 5 মাহ আমাৰ বাবে ছাফিচিয়েণ্ট। তো কেনেকৈ বুলি ক'লে চোৱা, আমি যদি এটা বিষয় আমি যদি এমাহকৈও পাওঁ, 4টা বিষয়ৰ বাবে 4 মাহ, তো 4টা বিষয়ৰ বাবে 4 মাহ আমাৰ বাবে ছাফিচিয়েণ্ট। আৰু আমিতো এনেকুৱা নহয় যে এমাহত আমি এটা বিষয়ে পঢ়ি থাকিম, আমি গোটেইখিনি চাম। এমাহ আমি গোটেইখিনি চাম, গতিকে 4 মাহত আমি 4টা বিষয়ে চাম। গতিকে তেনেকৈ আমি এতিয়াৰ পৰাই যদি চাওঁ, আমি নেক্সট ভেকেঞ্চিটোৰ বাবে ধুনীয়াকৈ চাকৰি ল'ম। আৰু এইবাৰ যিসকলৰ বেয়া হৈছে, তোমালোকে ভাবিবই দৰকাৰ নাই যে আমি এইবাৰ চাকৰি কিয় নাপালোঁ, ডিপ্ৰেশ্যনত যাবলৈ দৰকাৰ নাই। কাৰণ কিয়, বেক টু বেক এইটোত তোমালোকৰ এপইণ্টমেণ্ট অহালৈকে ইটোৰ এক্সামেই হৈ যাবগৈ বা ইটোৰ এক্সাম হোৱাৰ টাইমে হৈ যাব। চ' ওচৰকৈ ইহঁতৰ ট্ৰেইনিং চলি থকা মানে আমাৰ নতুনখিনি আকৌ মানে ফিজিকেলে হৈ যাব। চ' তেনেকুৱা কথা, বা মেডিকেলে হৈ যাব, তেনেকুৱা কথা। গতিকে বেক টু বেক আমি সেই চান্সটো ল'ব লাগে। তাৰপিছত যদি মই কওঁ যে আমি কি বিষয়ৰ ওপৰত ধ্যান এতিয়াৰ পৰা দিব লাগে, চোৱা, এতিয়া আমি 8 ঘণ্টা 9 ঘণ্টাকৈ পঢ়িবলৈ আমাৰ প্ৰয়োজন নাই। আমি যদি বেছিটো বেছি পঢ়োঁ, এতিয়া 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা, 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টাকৈ যদি আমি এতিয়াৰ পৰাও এমাহলৈকে আমি চাব পাৰোঁ, অংক হওক, ৰিজনিং হওক, যিকোনো বস্তু, হিন্দী হওক, GK GS হওক, তো চাই থাকিব লাগে। মোৰ মতে চাই থাকিব লাগে, ল'ৰা ছোৱালী সমানে চাই থাকিব লাগে। তো তেতিয়া আমি কিবা এটা শিকি থাকিম, আগবাঢ়ি থাকিম, আমাৰ মাইণ্ডটোৱে তেতিয়া কাম কৰি থাকিব, ৰিফ্ৰেছ হৈ থাকিব। তো এতিয়া মই নিউ ভেকেঞ্চিটোৰ বাবে বাৰু ইমান ডিছকাশ্যন নকৰোঁ, যেতিয়া আমাৰ নটিফিকেশ্যন আহিব আমি তাৰ ওপৰত কথা পাতিম। তো এতিয়া মই এই ভেকেঞ্চিটোৰ লগত কথা পাতিছোঁ। শুনা, আমাৰ এই ভেকেঞ্চিটোৰ ফিজিকেলৰ ওপৰত বহুতেই কথা সুধি আছে, আৰু মই যিমান দূৰ জানো ফিজিকেল আমাৰ আগষ্টৰ লাষ্টতেই হ'ব। মই সেইটো কথা কৈ আছোঁ, তোমালোকে সেই কথাটো মনত ৰাখা। আমাৰ লাষ্টলৈ নটিফিকেশ্যন এখন কিবা দিব, এইটো তোমালোকে মুঠতে নিজে চাই ল'বা যেতিয়া আহিব। তাৰপিছত ফিজিকেলটো যদি আমাৰ আগষ্টৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত আমাৰ কমপ্লিট হৈ যায়, মেডিকেল কেতিয়া হ'ব? তো ছেপ্টেম্বৰ লাষ্টলৈকে মেডিকেল হোৱাটো অকণমান চান্স কম, কিন্তু অক্টোবৰত 110% আমাৰ মেডিকেল হৈ যাব। অক্টোবৰত যদি মেডিকেল হয়, তাৰ
বেছি নহয় 10-15-20 দিনৰ ভিতৰত আমাৰ ৰিজাল্ট ৰিলিজ হৈ যাব, মানে ফাইনেল কাট অফ লিষ্ট আহি যাব। আৰু যিসকলে সঁচাকৈ চাকৰিটো পাব তো তেওঁলোকে অতি সোনকালে জইনিং হৈ যাব। এতিয়া কথা হ'ল তোমালোকে চাকৰিটো পাবলৈ বা ফিজিকেলৰ পৰা মেডিকেললৈ কোনবোৰ কথাত ধ্যান ৰাখিব লাগিব চোৱা। আমি কিছুমান সৰু সৰু ভুলৰ বাবেও চাকৰি নাপাওঁ। এতিয়া ধৰি লোৱা মই আগতো কৈছোঁ, আজিও কৈ দিওঁ। চোৱা, এতিয়া বৰ্তমান আমি যেতিয়ালৈকে ফিজিকেল নাযায় আমি পৰাপক্ষত বাইক, গাড়ী, স্কুটি, খেলা ধূলা, ফুটবল, ক্ৰিকেট এইবিলাকৰ পৰা অলপ দূৰত থাকিব লাগিব। আৰু ছোৱালীসকলকো কৈছোঁ, তোমালোকে চব্জি পাচলি কাটা, হেভি কাম কৰা, মানে ঘৰুৱা কামবিলাক অকণমান নিজে মেইনটেইন কৰি চলিব লাগিব। কাৰণ কিয়, ফিজিকেলত আগত যদি তোমাৰ এক্সিডেণ্ট এটা হৈ যায় তো ফিজিকেল নোৱাৰা পাছ কৰিব। মেডিকেলৰ আগত যদি তোমাৰ প্ৰব্লেম এটা হৈ যায় তো মেডিকেল পাছ কৰিব নোৱাৰা। চ' মই বাৰে বাৰে সেইখিনি কথা কৈছোঁ। বহুতে এতিয়া বহুত কথা ডিছকাশ্যন কৰি থাকে, মই কিছুমান শুহুতীয়া কথা কওঁ। শুহুতীয়া মানে কথাটো শব্দটো এইটোৱে যে আমাৰ ইউটিউবত মই আগতো আমাৰ SSC GD ওপৰত মই নিজে তেনেকুৱা ভিডিঅ' বিচাৰোঁ, কিন্তু নাপাওঁ। কিছুমান সৰু সৰু ভিতৰুৱা কথা নকয়। চ' মই সেইবিলাকো ক'বলৈ চেষ্টা কৰোঁ। চ' সেইকাৰণে যিমান পাৰা জড়িত হৈ ল'বা। আৰু মই ফিজিকেলৰ টাইমত, মেডিকেলৰ টাইমত তোমালোকক যিমানখিনি পাৰোঁ চেণ্টাৰত গৈ পেলাই ডিটেইলছ দিবলৈ চেষ্টা কৰিম, ভিতৰুৱা ডিটেইলছ, যে আমাৰ ফিজিকেলত কি হৈ আছে ভিতৰত, কি ডকুমেণ্ট চেক হৈ আছে, কিমান টাইম দি আছে বা কেনেকুৱা কাৰা কৰিছে, বা মেডিকেলত কি চাইছে, কি চাৰ্ট লাগি আছে, ডিষ্টেঞ্চ চাৰ্ট, তো সেইখিনি বস্তু তোমালোকক মই আপডেট দিব চেষ্টা কৰিম। আৰু যিমানখিনি পাৰোঁ মই ছোৱালী ল'ৰা সমানেই চেষ্টা কৰিম। তোমালোকে ছোৱালী হ'ল বুলি যে মোৰ লগত জড়িত নহ'বা, ল'ৰা হ'ল বুলিহে যে জড়িত হ'বা এইটো নহয়, জড়িত হৈ ল'বা। মই ছোৱালীৰ মেডিকেল ফিজিকেলৰ টাইমতো যাম। চ' সেইখিনি কথা তোমালোকে মনত ৰাখি জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ ল'লে গোটেইখিনি আপডেট সহজে পাবা। চ' আজিলৈ মই এইখিনি কথাকে ক'লোঁ নিউ ভেকেঞ্চি আৰু চলি থকা ভেকেঞ্চিৰ ওপৰত। চ' ফিজিকেল অতি সোনকালে আহি আছে 15-20 দিনৰ পিছত। চ' ৰানিং কৰি থকা, যিমানে পাৰা ৰানিংটো কৰি থাকা। চ' আজিলৈ ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।